Hello and welcome to the fourth pillar. In fourth pillar today we are going to talk mostly about technical education, and we have two guests in our studio, Dr. Dilip Kumar Sharma. Dr. Dilip Kumar Sharma is the head of the Department of Mathematics in GIMT Guwahati, and we have Dr. Junumani Das. She is head of HR and admin in GIMT. Dr. Sharma, GIMTৰ স্থাপন হৈছিল 2006 চনত। সো 2006 চনৰ পৰা আজি 2020 14 বছৰ মানে এচিভমেন্ট বুলি ক'বলে আপুনি কি ক'ব খুজিছে? 2006 চনত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি, অসমীয়াত গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান স্থাপিত হয়। আৰু যিদিনাই স্থাপিত হয় সিদিনাই সেই দিনটোৱেই অসমৰ শৈক্ষিক জগতত, অসমৰ বৌদ্ধিক জগতত বা কাৰিকৰী শিক্ষাৰ জগতত এটা স্মৰণীয় দিন হৈ থাকিব। কাৰণ সিদিনাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ যিখন অভিযান্ত্ৰিক প্ৰতিষ্ঠান, অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপিত হয়। শ্ৰীমন্ত শংকৰ একাডেমী ছ'চাইটিৰ সৌজন্যত, উদ্যোগত এই মহাবিদ্যালয়খন স্থাপিত হয়। আৰু জন্ম লগ্নৰে পৰা আৰু 2006 চনৰে পৰা আজি 2020 চনলৈ এই প্ৰতিষ্ঠানে তেওঁলোকৰ জয়যাত্ৰা অব্যাহত ৰাখিছে। প্ৰথম কথা, তাত প্ৰথমতে 3টা বিভাগেৰে স্থাপিত হৈছিল আৰু যিসকল শিক্ষকক নিযুক্তি দিয়া হৈছিল সেই শিক্ষকসকল আছিল অতি কৃতবিদ্য শিক্ষক। বহুতো অৱসৰপ্ৰাপ্ত শিক্ষক আছিল। অসম ইঞ্জিনিয়াৰিং কলেজৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ, যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ এনেকুৱা বহুতো অৱসৰপ্ৰাপ্ত শিক্ষক আছিল। আৰু লগতে বহুত নতুন তৰুণী যিসকলৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল অতি সন্তোষজনক আছিল, তেওঁলোকক নিযুক্তি দিয়া হৈছিল। আৰু তেওঁলোকৰ নেৰানেপেৰা প্ৰচেষ্টাত আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত GIMTয়ে অতি এই 14 বছৰত বহুতো কৃতবিদ্য ছাত্ৰ ছাত্ৰীৰ জন্ম দিছে। প্ৰথম অৱস্থাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত GIMT অন্তৰ্ভুক্ত আছিল। আৰু 2010 চনত যেতিয়া অসম চৰকাৰে আসাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি বা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় স্থাপন কৰে, সেই বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগে লগে GIMTও সেই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হয়। আৰু সেই সময়ত ইয়াৰ ৰিজাল্ট খুব ভাল আছিল। মই এটা ব্যক্তিগত উদাহৰণ দিওঁ। আজি 3 বছৰমান আগেয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টে তাত এটা ৱৰ্কশ্বপ হৈছিলে, কৰ্মশালা এটা হৈছিলে। তাৰ কোঅৰ্ডিনেটৰ আছিল প্ৰফেচৰ সমীৰ চৰকাৰ। তেওঁ মোক তাতে 2টা বক্তৃতা দিবলৈ মাতিলে আৰু মই যেতিয়া প্ৰায় 15 মিনিটমান আগে গৈ তাত উপস্থিত হ'লোঁ, হৈ দেখিলোঁ যে তাত এখন তালিকা আছে। তাত মানে এই যিটো হলত বক্তৃতাটো হ'ব তাৰ বাহিৰত এখন তালিকা আছে। আৰু সেই তালিকাখনত এই MBA ডিপাৰ্টমেণ্ট আৰম্ভ হোৱাৰ পৰা তেতিয়ালৈকে যিসকলে বিশ্ববিদ্যালয় প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পাইছিল তেওঁলোকৰ নামবোৰ আছে। তাৰপাছত মই দেখিলোঁ যে 2010 চনত যিগৰাকী প্ৰথম হৈছিল, তেওঁৰ নামটো মোৰ মনত আছে, দেৱলীনা ভূঞা। তেওঁৰ নামৰ কাষত বন্ধনীৰ ভিতৰত লিখা আছে GIMT। মোৰ মনটো বৰ ভাল লাগি গ'ল। তাৰ পিছদিনা মই যেতিয়া GIMTলৈ গ'লোঁ, মই মুৰব্বী নীলঞ্জনাদেৱক সুধিলোঁ যে এনেকুৱাকৈ দেৱলীনা ভূঞা ছোৱালীজনীৰ নামটো মই দেখিলোঁ, বৰ ভাল লাগিলে। আৰু তেতিয়া মোক নীলাঞ্জনাই ক'লে যে আমাৰ সেইবাৰেই প্ৰথম বেটছ আছিল। অৰ্থাৎ প্ৰথম বেটছৰ পৰীক্ষাতেই এই MBA ডিপাৰ্টমেণ্টে তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছিল। আৰু তুমিওতো সেই বেটছৰে, আৰু ডক্টৰ জুনুমণি দাস তেওঁ সেই বেটছৰে, সেই দলৰে এগৰাকী ছাত্ৰী, আৰু তেওঁ অতি সুখ্যাতিৰে পাছ কৰিছিল। এনেকুৱা বহুতো আছে। আৰু কিবা ক'ব? হয়, মানে আমি যদি মেজাৰেবল পেৰামিটাৰ্ছত চাব খোজোঁ, ডক্টৰ জুনুমণি আপুনি ক'ব পাৰিব নেকি যে কিমান গ্ৰেজুৱেটছ, ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছ প্ৰডিউচ কৰিলে GIMTয়ে, কিমান মাষ্টাৰ্ছ, আৰু মানে কি মানে আনএচিভেবল ফিট এচিভ কৰিছে GIMT গুৱাহাটী? আমাৰ ফাৰ্ষ্ট বেচ ওলাইছিল 2010, ইঞ্জিনিয়াৰিং এজ ৱেল এজ MBA।
আমাৰ ফাৰ্ষ্ট বেচ ওলাইছিল আৰু সেই তেতিয়াৰ পৰা আজিলৈকে মই যদি কাউণ্ট কৰিব যাওঁ 2020 এইটো 2010ৰ পৰা 10 years. আৰু পাৰ বেচ যদি মই এৰাউণ্ড 400 ষ্টুডেণ্টছো ক্যালকুলেট কৰোঁ তো ইউ কেন ক্যালকুলেট মানে আপুনি এটা অনুমান কৰিব So পাৰে about 4,000. 4,000. Yes. 4,000. So 4,000. 4,000. 4,000 to 5,000 Okay. alumni. So 4,000 to 5,000 is a big number. Very big number. Okay. So in addition to producing graduates and postgraduates, what are the other achievements? Aru ki achieve korise? Yes, এতিয়া আমি এইটো ইনিশিয়েলি ষ্টাৰ্ট হৈছিল বিটেক দি অকল ইঞ্জিনিয়াৰিঙৰ কাৰণেই আছিলে কলেজখন 2006ত তাৰপিছত 2008ত MBA আৰম্ভ হয় আৰু সাবসিকুৱেন্টলি আপোনাৰ বি ফাৰ্ম কোৰ্সো আছে এইটো এটা সেপাৰেট হয় আমাৰ ফাৰ্মাসিউটিক্যাল অৰ্গানাইজেশনটো লগতে আপোনাৰ MCA আৰম্ভ হ'ল তাৰপিছত BCA MBA ৰ লগত BBA আছে এতিয়া আমাৰ BBA কোৰ্সটো আমাৰ লাষ্ট 2 বছৰৰ পৰা BBA আৰম্ভ হৈছে BCA আজি 4 বছৰৰ পৰা আৰম্ভ হৈছে গতিকে এনেকৈ আমাৰ সদায় মানে আমি এড কৰি গৈ আছো একটা উইং নতুন নতুন এটা উইং এড কৰি গৈছো তাৰ লগতে আমি এমটেকো আৰম্ভ কৰিছো তিনিটা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত যেনেকৈ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন মেকানিকেল ইঞ্জিনিয়াৰিং আৰু আপোনাৰ কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিঙত এমটেক আছে আৰু এমটেকৰ উপৰিও আৰু ভাল কথাতে লাষ্ট 1 বছৰ মানৰ পৰা আমি PhDও আৰম্ভ কৰিছো So our guideship paise amar concern departments or associate professors বা professors সকলে আৰু হেমতে PhDও আমাৰ যথেষ্টখিনি এনৰোল হৈছে আৰু যেহেতু PhD হৈছে বা MTech থকা এটা ইনষ্টিটিউট হয় তেতিয়া হলে ডেফিনেটলি যিমান ৰিসাৰ্চৰ ফালে যিখিনি আগবাঢ়িব লাগে তো আমি ভাবিছো আমি সেই ফাললে গ্ৰ্যাজুৱেলি আগবাঢ়ি যাব পাৰিছো বা গৈ আছো এতিয়াও আমাৰ পুৰা হোৱা নাই কমপ্লিট হলো আমি এটা মানে অবজেক্টিভ এটা লৈছো যে আমি ৰিসাৰ্চ কনসালটেন্সি হক বা ডেভেলপমেন্টৰ ক্ষেত্ৰত কিমানখিনি এইখিনি বস্তুৰে যাতে আমি আৰু অলপ আগুৱাই যাব পাৰো research graduates postgraduates production মানে all engineering colleges do that in addition to that what is your achievement our achievement biggest achievement I say we have some a great thing that is NBA accreditation that is the greatest achievement as a private engineering college in the entire northeast আমি প্ৰথম প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ যিখনে NBA accreditation লাভ কৰিছে ইয়াৰে আগত কিছুমান NITs বা গভৰ্নমেন্ট আছিল কিন্তু নৰ্থ ইষ্টৰ ভিতৰত প্ৰাইভেট হিচাপে এখনে প্ৰথম আৰু প্ৰথমবাৰতে আমি আটাইকিটা ব্ৰাঞ্চত NBA accreditation পাইছো NBA accreditation কি বস্তু হেতু আমি পিছলে আহিম কিন্তু এতিয়ালৈকে আৰু GIMTৰ বাহিৰে আৰু কোনবা প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজৰ NBA আছে নাই এতিয়ালৈকে নাই উত্তৰ পূৰ্বাঞ্চলৰ ডক্টৰ শৰ্মা আপুনি আমাক অলপ বুজাই ক'ব নেকি NBA accreditation বুলি ক'লে আমি কি বুজিম what exactly is that ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ যিবিলাক প্ৰতিষ্ঠান আছে তেওঁলোকৰ মূল্যাঙ্কন কৰাৰ বাবে দুটা বোৰ্ড আছে দুটা সংগঠন আছে এটা হ'ল NAAC বুলি যিটো কয় নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিল আৰু আনটো হ'ল NBA নেশ্যনেল বোৰ্ড অফ এক্ৰিডিটেশ্যন এই দুটা সংগঠন NAAC এণ্ড NBA এতিয়া কথা হ'ল NAAC এক্ৰিডিটছ জেনেৰেল কলেজেছ এণ্ড ইউনিভাৰ্চিটিজ যিবিলাক আমাৰ কলেজ আৰু বিশ্ববিদ্যালয় আছে সেইবিলাকৰ মূল্যাঙ্কন কৰে NAAC ট্ৰেডিশনাল কোৰ্স আৰু যি এই টেকনিক্যাল প্ৰগ্ৰামছ ফাৰ্মাসিউটিক্যাল সায়েন্স বা ম্যানেজমেন্ট সেইবিলাক ইঞ্জিনিয়াৰিং সেইবিলাক ক্ৰেডিট কৰে NBA নেশ্যনেল বোৰ্ড অফ এক্ৰিডিটেশ্যন আৰু দুটা সংগঠনে 1994 চনত এই দুটা প্ৰতিষ্ঠা কৰা হয় আৰু NBA accreditation হলে মানে কি সেইটো এটা ডাঙৰ সুবিধা আছে এইখিনিতে এটা কথা ক'ব লাগিব ৱাশ্বিংটন একৰ্ড নামৰ এটা একৰ্ড আছে The Washington Accord is an international accreditation agreement. আৰু NBA তাৰ এজন signatory. আৰু পৃথিৱীৰ কেইবাখনো দেশ প্ৰায় 25খন মান দেশ তাৰ মানে signatory USA, UK, Australia, Japan, China, Korea, Canada, Pakistan, Ireland এইবিলাক বিভিন্ন পৃথিৱীৰ বিভিন্ন দেশ মানে সেই ৱাশ্বিংটন একৰ্ডৰ সিগনেটৰী এতিয়া ৱাশ্বিংটন একৰ্ডৰ সিগনেটৰী
হ'লে কি সুবিধা হয় সেই এটা বাক্য মই আজি এঠাইত পালোঁ সেই বাক্যটো মই আপোনাক পঢ়ি দিছোঁ বাক্যটো ইংৰাজীতে আছে I quote graduates of accredited programs in any of the signatory countries are recognized by the other signatory countries as having met the academic requirements for entry to the practice of engineering. I repeat, quote, graduates of accredited programs in any of the signatory countries are recognized by the other signatory countries as having met the academic requirements for entry to the practice of engineering, unquote. ইয়াতে এটা কথা আছে মই আৰু কৈছোঁ যে নেকে কি কৰে নেক accredits the whole institute কিন্তু NBA does not accredit the institute, accredits the programs. It's a mechanical engineering program, civil engineering program. Hey program bilak তেওঁলোকে মূল্যাঙ্কন কৰে. Good. Dr. Junumani, Dr. Sharma has nicely explained what NBA অৰ্থটো কি NBA এতিয়া বৰ্তমান GIMT মানে GIMT কিমান টা ডিপাৰ্টমেণ্ট NBA accredited হৈ আছে বা কিমানটা প্ৰগ্ৰাম ছাৰে যেটো কথা ক'লে যে ইনষ্টিটিউটটোক নকৰে particular প্ৰগ্ৰামটোক কৰে So how many programs in GIMT are accredited by NBA? Yeah, initially to amar pasta program hoisile 2016 or 2003 বছৰৰ মাজতে এটা মিনিট কইলো 2006 মানে GIMT স্থাপিত হৈছে আৰু তাৰ 10 বছৰ পিছতেই 2016 তেই NBA এইটো এটা অতি গৌৰৱপূৰ্ণ কথা আৰু সেই সময়ত মানে উত্তৰ পূৰ্বাঞ্চলত এই তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইটামান বিভাগ মানে ইঞ্জিনিয়াৰিং বিভাগ আৰু শিলচৰৰ NIT শিলচৰৰ কেইটামান বিভাগে অকল কৰিছিল আৰু অসমৰ কোনো কলেজত তেতিয়া NBA দ্বাৰা মূল্যাঙ্কন কৰা হোৱা নাছিল তেতিয়া আমাৰ 2016ত পাঁচটা ব্ৰাঞ্চ আছিলে তেতিয়া মেকানিক্যাল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন তাৰপিছত এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন আৰু কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং আটাইকেইটা হৈছে সাবসিকুৱেন্টলি আমাৰ 2019ত ৰি-এক্ৰিডিটেশ্যন হৈছে বৰ্তমান হেতু আমাৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং হৈছে আৰু কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং হৈছে আৰু বাকিখিনি প্ৰসেছত আছে তো NBA accredited হোৱাৰ পিছত recruitment process yes মানে কেনুকা ধৰণে হেল্প কৰে আটাইতকৈ ডাঙৰ হেল্পটো ৰিক্ৰুটমেন্ট প্ৰসেছতে আহে ওকে আমি হেতুত আহিম আমি উইল ডিসকাস ইন ডিটেইলস স্যার NBA accreditation হোৱাৰ পিছত মানে admission process to definitely আগতকে improve হৈছে কিনো you have added another feather on your head তো এতিয়া আমি এই দুটা প্ৰশ্ন অলপ বেলেগকে ৰেইজ কৰিম এতিয়া নাম্বাৰ 1 accreditation হোৱাৰ পিছত প্লেসমেন্টস কেনুকা হল হেতু স্যার আপোনাৰ তাত আহিম ৰিক্ৰুটমেন্ট মানে ৰিক্ৰুটমেন্ট আৰু এডমিশন সো ফার্স্ট আমি এডমিশনটো যদি আহো NBA এর কাৰণে মানে ক্ৰেজ টু কেনুকা বাঢ়িলে মানে দিস ইজ ফার্স্ট নর্থ ইস্ট NBA accredited institute তো ছাত্ৰ তো ডেফিনেটলি আপোনালোকৰ তালে বহুত বেছিকে আহিব ধৰিলে NBA পোৱাৰ পিছত কথাবোৰ এক্স্যাক্টলি তেনেকুৱা নহয় বস্তুবোৰ কানেক্টেড হয় NBA ৰ ইম্প্যাক্ট ডাইৰেক্ট ইম্প্যাক্ট আছে আপোনাৰ প্লেসমেন্টত ৰিক্ৰুটমেন্টত আছে আৰু এজন ষ্টুডেন্ট যেতিয়া এডমিশন লবলৈ আহে আমাৰ ওচৰলে তেতিয়া অবভিয়াসলি যেতিয়া সাপোজ 5 লাখ এটা ষ্টুডেন্টে ইনভেস্ট কৰিব গাৰ্জেনৰ প্ৰথম কোৱেশ্চনটো হৈছে যে চাকৰি পাবনে নাই প্লেসমেন্ট হবনে নাই বা এতিয়ালৈকে কি কোম্পানিজ প্লেসমেন্ট আহিছে হেতু মানে এটা বিৰাট কমন কোৱেশ্চন প্ৰত্যেকজন গাৰ্জেনৰ মাইন্ডত থাকে এটো পিছৰ কথা যে তেওঁ ষ্টুডেন্টে কেনেকুৱা ৰিজাল্ট কৰে কি কথা কিন্তু গাৰ্জেনজনে যেতিয়া 5 লাখ এটা ইনভেষ্টমেন্ট কৰিব তেওঁ ভাবি আহে যে মোৰ ল'ৰাটো বা ছোৱালীজনী চাকৰি এটা পাব লাগিব আৰু হেতু বস্তু কৰিবৰ কাৰণে তেওঁ লিষ্ট অফ কোম্পানিজ লাগে যেতিয়া কোন কোম্পানি আপোনালোকৰ তাত প্লেসমেন্টৰ কাৰণে আহিছে প্ৰত্যেকটো ডিপাৰ্টমেন্ট ওয়াইজ হেতু কোৱাৰ পিছত তেওঁ ধৰক এটা স্যাটিসফ্যাকশন পায় যে মই ইয়াতে এখন কলেজত দিয়াৰ পিছত মোৰ ষ্টুডেন্টটো মানে সিকিউৰ হ'ব তাৰ ফিউচাৰটো সিকিউৰ হ'ব এই যেটো প্লেসমেন্টৰ যেটো
গ্যাৰান্টি হেতু আমি দিব পৰা হৈছো বিকজ অফ NBA আৰু অকল প্লেসমেন্ট হলেই নহব আপোনাৰ কেনেকুৱা কোম্পানিজ প্লেসমেন্টৰ কাৰণে আহিছে হেতু সুধিব আপোনাৰ প্যাকেজ কেনেকুৱা আছে গতিকে এই গুটেই বস্তুবোৰ কানেক্ট হৈ আছে আপোনাৰ এক্ৰিডিটেশন কিন্তু আমাৰ কমন মানুহে ধৰক পটককে আপোনাৰ এডমিশন NBA এক্ৰিডিটেড আছে নে নাই কলেজখন হেতু বিচৰাতকে তেওঁলোকে আহে কি AICTE এক্ৰিডিটেশন আছে নে নাই AICTE এফিলিয়েশন because common মানুহৰ মাজত হেতুৱে এটা নলেজ আছে যে AICTE লাগে AICTE নহলে কোৰ্সটো ভ্যালিড নহয় কিন্তু এতিয়া যে নতুন এই বস্তুটো আহিছে ইনফ্যাক্ট 2022 ৰ ভিতৰত NBA এক্ৰিডিটেশনটো 100% কম্পালসৰি হ'ব প্ৰত্যেকখন ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে সাৰ্ভাইভ কৰিবৰ কাৰণে বা চলাই নিবৰ কাৰণে কোৰ্সটো গতিকে তেতিয়া আপোনাৰ এই যেটো সজাগতা ৰিগাৰ্ডিং মানে NBA এই বস্তুটো মানুহৰ মাজত আৰু অলপমান আহিবলৈ এতিয়াও বাকি আছে আৰু NBA is what actually basically যেটো কোৰ্সটোৰ ওপৰত তাৰ ইম্প্যাক্ট হৈছে আউটকাম বেসড এডুকেশন তাৰ মেইন মানে থিওৰিটোৱে হৈছে অবজেক্টিভ হৈছে গুটে এডুকেশন প্ৰসেসটো আউটকাম বেস হয় যেতিয়া আউটকাম বেসড হয় এজন ষ্টুডেন্ট ধৰক ক্যাম্পাসৰ প্লেসমেন্ট হক নহক বা হি বহে নে নবহে হেতুতকে ডাঙৰ কথা কালিলে কলেজখনৰ পৰা উলাই গৈ তাৰ ফিউচাৰটোত কেনেকুৱা ধৰণৰ তাৰ কাৰণে মানে এক্সপোজাৰ আছে হি হয়তো চাকৰি নকৰি হায়াৰ এডুকেশন লব খুজিব পাৰে কোনবা এখন ফৰেন ইউনিভাৰ্সিটিত এই কোৰ্সটো তাৰ কাৰণে তাৰ ভ্যালিড হ'বনে নাই হি তাতে সিট পাবনে নাই বা যিকোনো এটা কোম্পানি ডাঙৰ কোম্পানিত গলে আজি তাৰ বিটেকৰ ডিগ্ৰীটো ভ্যালিড হ'বনে নাই হেখন তাক কনসিডাৰ কৰিবনে নাই এই বস্তুটো বহুত ইম্পৰ্টেন্ট এতে ইঞ্জিনিয়াৰিং বহুত আছে কলেজ আপোনাৰ বহুত প্ৰাইভেট ইউনিভাৰ্সিটিয়ে দি আছে ইঞ্জিনিয়াৰিং ডিগ্ৰীটো কিন্তু সেই ডিগ্ৰীটো আৰু আমাৰ ডিগ্ৰীটোৰ মাজত ডিফাৰেন্সটো কি আছে ডিফাৰেন্সটো আনিব আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান NBA ফ্যাক্টৰে যে যেহেতু ইনষ্টিটিউটটো এক্ৰিডিটেড আছে NBA ৰ ফালৰ পৰা তাৰ মানে তাৰ যেটো কোৱালিটি অফ এডুকেশন ইট ইজ এট পাৰ উইথ দ্য ওয়াৰ্ল্ড এখানে তো মই আৰু এটা কথা মনত পৰিছে স্যার NBA এক্রিডিটেশন মানে কি প্যারামিটার চাই NBA এক্রিডিটেশন দিয়ে বুলি আপোনালোকে প্যারামিটাৰবোৰ বিভিন্ন তাত শিক্ষা মানে টিচাৰ আছে নে নাই তাৰ এসিস্ট্যান্ট প্ৰফেসৰ এসোসিয়েট প্ৰফেসৰ তাৰ শিক্ষকসকলে AICTE নিৰীক্ষত দৰমহা পাইছে নে নাই টিচাৰ ষ্টুডেন্টছ ৰেশিওটো আছে নে নাই তাৰ ল্যাবৰেটৰী ঠিক আছে নে নাই ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নে নাই নিজা মাটি আছে নে নাই এই সকলো কথা বিবেচনা কৰে নহয় নি জনমনি কিবা ৰৈ কৈছে নেকি নাই নাই সৰি এইবিলাক সকলো কথা বিবেচনা কৰে এই প্ৰসংগত মোৰ এটা কথা মনত পৰিছে মোৰ এজন প্ৰাক্তন ছাত্ৰ মই আগে কটনত কাম কৰিছিলোঁ কটনৰ ৰিটায়াৰ কৰাৰ পাছত মই জিএমটিলৈ আহিছোঁ তাত মোৰ এজন ছাত্ৰ আছিল আলোক কুমাৰ দাস বিদেশত তেতিয়া অভিযন্তা তেওঁ আসাম ট্ৰিবিউনত এখন চিঠি লিখিছিল মই চিঠিখন কাটিও থৈ দিছিলোঁ আজি মই বিচাৰি নাপালোঁ তেওঁ য'ত চাকৰি কৰে তাৰমানে তেওঁ যিখন ইঞ্জিনিয়াৰিং কলেজত অসমত পঢ়িছিল চৰকাৰী ইঞ্জিনিয়াৰিং কলেজখন সেইখন NBA দ্বাৰা স্বীকৃত নাছিল NBA দ্বাৰা মূল্যাংকন কৰা হোৱা নাছিল গতিকে তেওঁ বিদেশত যিটো কোম্পানীত চাকৰি কৰি আছিল তাত তেওঁ মানে সুধিলে যে এইটো হেৰি কৰিছে নে নাই মানে তোমাৰ ইঞ্জিনিয়াৰিং কলেজখন NBA দ্বাৰা মূল্যাংকন কৰা হয় নে নহয় তেতিয়া যেতিয়া নহয় বুলি গম পালে তেওঁৰ চাকৰি যোৱাৰ মানে উপক্ৰম হ'ল তাৰপিছত তেওঁ আসাম ট্ৰিবিউনত চিঠি লিখিছিল তেতিয়া যে এনেকুৱাকৈ আমাৰ যাব হেৰি হৈছে কিন্তু সৌভাগ্যবশতঃ মানে তেতিয়াই সেইখন চৰকাৰী কলেজৰ তেওঁৰ বিভাগটোৱে NBA দ্বাৰা মানে স্বীকৃতিটো পালে মূল্যাংকনটো পালে যদিও সেইটো পিছত তথাপি তেওঁ আৰু মানে তেওঁৰ হেৰিৰ পৰা কৰ্মৰ পৰা চাকৰিটো বাছিল এইখিনিতে আমি এটা ব্ৰেক লম ব্ৰেকৰ পিছত আমি আহি আকৌ আলোচনাটো আগবঢ়াই লৈ যাম ধন্যবাদ
welcome back after the Thank you. commercial break. So, Dr. Sharma, আপনি আমাক কক যে হ্যাকাথন বুলি এটা বস্তু হয়, আছে। কিছুদিনৰ পৰা গুৱাহাটীত হোৱা বুলি শুনিছোঁ আৰু তাৰে লগত GIMT কিবা সম্পৰ্ক আছে আছে এইটো হেকাথন স্মাৰ্ট ইণ্ডিয়া হেকাথন বুলি কয় হেকাথন শব্দটো মানে দুটা শব্দৰ সংমিশ্ৰণ এইটো হেক এণ্ড মাৰাথন আৰু হেকটো মানে যিটো অৰ্থ মানে আমি এটা হেকিং কৰা বুলি কয় সেই অৰ্থত এইটো হেকটো নহয় ইট ইজ ইউজড ইন দ্য এক্সপ্লৰেটৰী it is used in the sense of exploratory programming not in the sense of breaching computer security আৰু এইটো স্মাৰ্ট ইণ্ডিয়া হেকাথনটো আৰম্ভ হৈছে 2017ত মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট আৰু AICT 2017 2018 2019 তিনিটা এডিশ্যন হৈ গৈছে আৰু এইটো 36 hour long non-stop digital programming competition আৰু সেইটো এই তিনিটা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হৈছে স্মাৰ্ট ইণ্ডিয়া হেকাথন আৰু অতি সৌভাগ্যৰ কথা যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত GIMTকে মানে AICTয়ে নিৰ্বাচন কৰিছে আৰু তাত এই তিনিওটা এডিশ্যনে 2017 2018 2019 তিনিওটা এডিশ্যনে GIMTত অনুষ্ঠিত হৈছে হেকাথনত যিকেইজন পাৰ্টিচিপেট কৰে হয় তেখেতসকল নৰ্থ ইষ্টৰ হয় কি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ ছাত্ৰী বিদ্যাৰ্থীসকল আহিছে তেওঁলোকৰ লগত শিক্ষকো আহিছে নহয়নে জনমণি শিক্ষক আহিছে মেণ্টৰ হিচাপে শিক্ষক আহিছে ছাত্ৰ ছাত্ৰী আহিছে আৰু সেই সকলোবোৰ মেণ্টৰ ছাত্ৰ ছাত্ৰীৰ থকা লোৱাৰ ব্যৱস্থা GIMTয়ে কৰিছে তেওঁ নিজৰ হোষ্টেলত সেইবিলাক সম্পূৰ্ণ পৰিচৰ্যাটো তেওঁলোকে কৰিছে আৰু তাত তেওঁলোকে অংশগ্ৰহণ কৰিছে হেকাথন হোৱাৰ কাৰণে GIMTৰ ছাত্ৰসকলৰ কিবা লাভ হৈছে GIMTৰ ছাত্ৰসকলৰ লাভ হৈছে কাৰণ GIMTৰ ছাত্ৰ ছাত্ৰীও গৈ অংশগ্ৰহণ কৰিছে ভাৰতৰ বিভিন্ন প্ৰান্তত কেৰেলালৈ গৈছে ইণ্টাৰকালচাৰেল এক্সচেঞ্জ হৈছে কালচাৰেল এক্সচেঞ্জ এটা হৈছে বিকজ আমাৰ ষ্টুডেণ্টেও বাহিৰৰ ষ্টুডেণ্টখিনিৰ লগত মিক্স আপ কৰিব বিকজ তেওঁলোকেও কোঅৰ্ডিনেটৰ্ছ আছে কোঅৰ্ডিনেশ্যনত আছে গতিকে এটা মানে জানিব পাৰিছে আৰু বস্তু আৰু আমাৰ ল'ৰা ছোৱালী বাহিৰলৈও গৈছে একেটা বস্তুতে পাৰ্টিচিপেট কৰিবৰ কাৰণে বেংগলোৰত গৈছে কেৰেলাত গৈছে গতিকে গোটেইটো এটা কালচাৰেল এক্সচেঞ্জ বুলি ক'ব লাগিব ইন'ভেশ্যন আৰু প্ৰাইম মিনিষ্টাৰৰ ইনিচিয়েশ্যনতে এই গোটেই বস্তুটো আৰম্ভ হৈছে আৰু তাৰ অবজেক্টিভটো হৈছে কালচাৰেল এক্সচেঞ্জেই হেকাথনৰ কথা জানিলোঁ হেকাথনটো মানে আমি শুনিয়ে আছিলোঁ বহু বছৰ কি হয় এক্সেক্টলি আৰু জানি ভাল লাগিল যে GIMTয়ে পাতি আছে GIMTয়ে অসমত মানে উত্তৰ পূৰ্বাঞ্চলত GIMTতে হৈছে আমি আকৌ যদি প্লেচমেণ্টৰ কথালৈ আহোঁ মই জুনুমণিৰ পৰা জানিব খুজিছোঁ যে প্লেচমেণ্ট GIMT অন এন এভাৰেজ কোনকেইখন ভাল নাম থকা কোম্পানীজ আপোনালোকৰ ষ্টুডেণ্ট ৰিক্ৰুট কৰিছে এতিয়ালৈকে হয় আমাৰতো প্লেচমেণ্ট কোম্পানীজ বুলি ক'বলৈ এৰাউণ্ড 75+ কোম্পানীজ এতিয়ালৈকে আহিছে 80 এৰাউণ্ড এতিয়া কোম্পানীজ বুলি ক'লে যিটো সাধাৰণতে মানুহে ভাবে যে নাম কি আছে তো তেনেকুৱা এতিয়া চবেই শুনিয়ে আছে কিছুমান নাম যেনে কেপজেমিনি কগনিজেণ্ট আপোনাৰ L&T এমেজন তাৰপিছত ইনফোচিছটো চবতকৈ হেৰিয়ে আছে ইনফোচিছ আছে তাৰপিছত আপোনাৰ লুইট মিনাৰেলছ তাৰপিছত ফেডাৰেল বেংক মানে it's like countless if I start saying the names কিন্তু Cummins মেকানিকেল ছেক্টৰৰ কোৰ ব্ৰাঞ্চ ৰিক্ৰুটাৰ হয় Cummins তো এভৰি ইয়াৰ এইবিলাক কোম্পানীয়ে আমাৰ ৰিক্ৰুটমেণ্ট কৰি আছে মানে আৰু অন কেম্পাছ কৰিছে আৰু বহুত সময়ত আমাৰ পুল কেম্পাছো হয় পুল কেম্পাছ ইন দ্য চেন্স আপোনাৰ কোনোবা এটা বেলেগ জেগাত পাতিছে তাতে AEC ল'ৰা ছোৱালীও আছে JEC ল'ৰা ছোৱালীও আছে আমাৰ ষ্টুডেণ্টেও পাৰ্টিচিপেট কৰি পেলাই তাৰ পৰাও জব পাইছে গতিকে অফ কেম্পাছ অন কেম্পাছ বোথ চলি থাকে আৰু এইটো আপোনাৰ এৰাউণ্ড 7 ছেমিষ্টাৰৰ বিগিনিঙৰ পৰা আৰম্ভ হৈয়ে যায় গতিকে লিষ্ট অফ কোম্পানীজ ইজ ইননিউমাৰেবল আৰু ব্ৰেণ্ডেড কোম্পানীজ বুলি ক'লে এনেকুৱা ধৰণৰ মই প্ৰাইমাৰীলি নাম ল'ব খুজিম আৰু তাৰ লগতো বহুতখিনিয়ে আছে এনেই
এভাৰেজ স্যালাৰি পেকেজ ৰিক্ৰুটমেণ্টত কেনেকুৱা হয় around আপোনাৰ 5.5 or 6.5 ইনিশিয়াল ষ্টাৰ্টিং মিনিমাম পায় তাৰো কেতিয়াবা এক্সেপচনেল থাকে যে বাঢ়ি যায় এটা দুটা কেছত কিন্তু এভাৰেজ এইখিনি থাকে আৰু নো ডাউট কিছুমান তাতকৈ কমৰো থাকিব নাথাকা নহয় কিন্তু যিবিলাক ডাঙৰ কোম্পানী এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া বা কিছুমান তেওঁলোকৰ স্পেচিফিকেশ্যনো থাকে ল'ৰা ছোৱালী লোৱাৰ সময়ত আৰু সেইটো ষ্টুডেণ্টেও জানিব লাগিব বা জানে যে চবেই চব কোম্পানীত বহিবও নোৱাৰে আৰু এটা কথা কি প্লেচমেণ্ট বুলি যেতিয়া গাৰ্জেনে সোধে মই সদায় এটা কথা কওঁ যে কোম্পানীটো আনাটো আমাৰ ৰেছপনচিবিলিটি হয় কিন্তু জবটো লোৱাটো ষ্টুডেণ্টজনৰ ৰেছপনচিবিলিটি হয় বিকজ তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া থাকিব অল ছেমিষ্টাৰ্ছ ক্লিয়াৰ হ'ব লাগিব আপোনাৰ যিমানেই ডাঙৰ কোম্পানী হয় তেওঁলোকৰ ৰিকুৱাৰমেণ্টছবোৰ সিমানেই ডাঙৰ হয় হয়তো কাৰোবাৰ থ্ৰু আউট ফাৰ্ষ্ট ক্লাছ লাগিব বা আপোনাৰ এটাও বেক ক'তো থাকিব নোৱাৰে এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া মিট কৰি যিখিনি ষ্টুডেণ্টে বহিব পাৰেগৈ সেইখিনিয়ে ক্ৰেক কৰি জবটো ল'ব কিন্তু সেই ক্ৰাইটেৰিয়াখিনি মিট কৰিবৰ কাৰণে ষ্টুডেণ্টজনৰ নিজৰ এটা প্ৰচেষ্টা লাগিব মানে সেইটো আমি সদায় সেইকাৰণেই যিটো আমাৰ NBA যিটো কোৱালিটি এডুকেশ্যন এই গোটেইবোৰ বস্তুত এটা ছাপৰ্ট দিয়ে ষ্টুডেণ্টক গ্ৰুম কৰিবৰ কাৰণে বিকজ ষ্টুডেণ্ট গ্ৰুমিং ইজ অলছ' ইম্পৰ্টেণ্ট পেৰেলেলি ইণ্টাৰভিউটো ফেচ কেনেকৈ কৰিব তাৰ কাৰণে প্ৰিপেয়াৰ কেনেকৈ কৰিব এই গোটেইবোৰ ব্ৰাছ আপো লাগিব এজন ষ্টুডেণ্টক যিটো আমাৰ ফিনিচিং স্কুল আছে এইবিলাক বস্তুৱে আমাৰ সেই গ্ৰুমিংটোত ছাপৰ্ট দিয়ে জেনেৰেলি কোন মাহত ৰিক্ৰুটমেণ্ট মাহ বুলি নাই ইটছ ৰাউণ্ড দ্য ইয়েৰ 7 ছেমিষ্টাৰৰ পৰা আপোনাৰ এনি টাইম হ'ব পাৰে আপোনাৰ উঠাৰ লগে লগেও হ'ব পাৰে কিছুমানেতো আৰু অলপ আগতে 2020ত কেনেকুৱা হৈছে ৰিক্ৰুট 2020ত এতিয়ালৈকে যদি মই কওঁ around 55 companies have visited আৰু around যদি মই কিমানখিনি প্লেচ হৈছে বুলি সোধে তেতিয়া মই এক্সক্লুচিভলি যদি মই বিটেকৰ ক'বলৈ MBAটো আপোনাৰ 100 নহয় 200 বুলিয়ে ক'ব লাগিব প্লেচমেণ্ট বিকজ MBAৰ এজন ষ্টুডেণ্টৰ তাত দুটাও চাকৰি আছে এনেকুৱা টাইপৰ হৈছে ইটছ দ্য অপশ্যন অফ দ্য ষ্টুডেণ্ট কোনটো লৈ লয় আৰু বিটেকৰ ক্ষেত্ৰত মই কৈছোঁ যে আপুনি যদি মোক সোধে around 45 to 55% have been placed আৰু এই যে প্লেচ হৈছে এইখিনি ষ্টুডেণ্টেই 100% এলিজিবিলিটিলি এই ডাঙৰ কোম্পানীজখিনিত হেৰি কৰিব খুজিছে তাৰ উপৰিও আনাডাৰ আপোনাৰ 15 to 20% থাকিব যিখিনি মই কোৱাতকৈ হয়তো তাতকৈ অলপ এভাৰেজ চেলাৰিত গৈছে বা অলপ তলৰ কিন্তু around they are also placed কিন্তু যিখিনি ৰৈ গৈছে বুলি কয় বহুত সময়ত সেনেকুৱা অভিযোগো আহে যে প্লেচমেণ্ট পোৱা নাই কিন্তু কিহৰ কাৰণে পোৱা নাই সেইটো এটা ডাঙৰ ফেক্টৰ যদি ষ্টুডেণ্টজনৰ নিজৰো কিছুমান বেকলগছ থাকে বহিব নোৱাৰে কৰোনাৰ কাৰণে ৰিক্ৰুটমেণ্টত কোনো অসুবিধা হোৱা নাই নহয় কৰোনাৰ কাৰণে ৰিক্ৰুটমেণ্টৰ ইনিচিয়েল যেতিয়া লকডাউন ফেজ আছিলে তেতিয়া বেলেগ কথা তাৰপিছত যিমানখিনি প্ৰচেছ হৈছে আপোনাৰ ভিডিঅ' কনফাৰেঞ্চিং দি হৈছে গতিকে ইটছ এন অনগয়িং প্ৰচেছ বস্তুটো শেষ হোৱা নাই আৰু ইনফেক্ট এতিয়া আৰু অলপ বেছি আপোনাৰ ডিমাণ্ডত আহিছে IT ছেক্টৰ বা কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্ট বা বেলেগ যিবিলাক ক'ৰ ব্ৰাঞ্চৰ আছে তেওঁলোকেও কিন্তু এই অনলাইন প্ৰচেছতে বা যিটো ছফ্টৱেৰ জব মাৰ্কেটটো অলপ বেছি ব্ৰুম হৈছে তো সেইটো কাৰণে প্ৰচেছ ইজ কণ্টিনিউইং খুব ভাল কথা আৰু কিছুমান মাজতে এটা আপোনাৰ মানে মই ৰিপ্লেচমেণ্টত কিছুমান ছাত্ৰ ছাত্ৰী আমাৰ আৰু খুব ভাল পঢ়া শুনাত খুব ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে তেওঁলোকে আকৌ চাকৰি কৰিব নিবিচাৰে PhD কৰিব MTech কৰিব যাব বাহিৰত যাব গেট ক্লিয়াৰ কৰা তেওঁলোকে আকৌ চাকৰিৰ প্ৰতি অলপ বিৰূপ মনোভাৱ যে আমি চাকৰিটো পিছত কৰিম এনেকুৱা আকৌ বহুত ছাত্ৰ গুচি গৈছে মই ইয়াতে 4 বছৰৰ ভিতৰতে দেখিছোঁ কিছুমান ছাত্ৰ তেওঁলোকে অনায়াসে মানে প্লেচমেণ্ট পালেহেঁতেন কিন্তু তেওঁলোকে সেইটো প্ৰত্যাখ্যান কৰি তেওঁলোকে MTech কৰিছে তেওঁলোকে গৈ আৰু হায়াৰ ষ্টাডিজ কৰিছে কিছুমানে ভাৰতৰ বাহিৰলৈও গৈছে খুব ভাল কথা ছাৰ আৰু এটা কথা কওক আমি কৰোনাৰ মাজতো মানে লকডাউনৰ মাজতো ৰিক্ৰুটমেণ্ট হৈ আছে শুনি ভাল লাগিছে এতিয়া লকডাউন কৰোনা পেণ্ডেমিকৰ কাৰণে এনে একাডেমিক ডে টু ডে এক্টিভিটিত কেনেকুৱা ধৰণে এফেক্ট কৰিছে এইটো আমাৰ ফেচ টু ফেচ যিটো আমাৰ ক্লাছৰুম টিচিংটো এইটো সম্ভৱ নহয় এইটো হোৱাব নাই ভাৰতবৰ্ষত কিন্তু যে লকডাউন হ'ল মাৰ্চৰ 25 তাৰিখৰ পৰা যে মাৰ্চৰ 26 তাৰিখৰ পৰাই আমাৰ অনলাইন ক্লাছেছসমূহ আৰম্ভ হৈ গৈছে আমাৰ জুম এপ আৰু কি আছিলে গুগল ক্লাছৰুম এইবিলাকৰ জৰিয়তে আমাৰ অনলাইন ক্লাছেছসমূহ আৰম্ভ হৈ গৈছে ছাত্ৰ ছাত্ৰীসকলৰ যিটো সঁহাৰি এইটো অতি আশাব্যঞ্জক সঁহাৰি তেওঁলোকে প্ৰশ্ন সোধে আৰু এনেকুৱাকৈ হোৱাটছএপতে মই ব্যক্তিগতভাৱে যে হোৱাটছএপত কিমান অংক কৰি দিছোঁ ঠিক নাই কাৰণ সকলোৱে এনেকুৱাকৈ সোধে আৰু গতিকে মই উত্তৰটো দি দিওঁ এনেকুৱাকৈ
মানে উত্তৰ দিয়া হৈছিল আৰু কোনো ধৰণৰ ব্যাহত হোৱা নাই কিন্তু এটা কথা ঠিক যে যিটো আমি ধৰি লওক মই মেথমেটিক্সৰ এজন শিক্ষক গতিকে মই বোৰ্ডত শিকাই মই বেছি ভাল পাওঁ চক ডাষ্টাৰেৰে শিকাই বেছি ভাল পাওঁ এই অনলাইন ক্লাছত অলপ অসুবিধাত পৰিছোঁ কিন্তু এইটো যিহেতু এটা গোটেই বিশ্বতে এইটো হৈছে গতিকে সেইটো আমি মানিবই লাগিব গতিকে আমি অনলাইন ক্লাছত আমি গুৰুত্ব দিছোঁ আৰু মই ভাবোঁ এইটোত আমি অভ্যস্ত হৈ যাব লাগিব অভ্যস্ত হৈ নগ'লে আমাৰ তাৰ বিকল্পটো নাই বিকল্প নাই গতিকে অভ্যস্ত হ'বই লাগিব গতিকে শৈক্ষিক দিশত আমাৰ কোনো ব্যাঘাত হোৱা নাই শৈক্ষিক দিশটো আমাৰ সুচাৰুৰূপে চলি আছে আজিৰ তাৰিখলৈ চলি আছে সেই ২৬ মাৰ্চৰ পৰা আজিলৈকে সুচাৰুৰূপে চলি আছে স্যার এটা শুনি বৰ ভাল লাগিছে যে করোনা লকডাউনৰ কাৰণে একাডেমিক ক্যালেন্ডাৰত কোনো এফেক্ট কৰা নাই ইভেন ৰিক্ৰুটমেন্টটো কোনো অসুবিধা হোৱা নাই এতিয়া মই ডক্টৰ যদুমণিৰ পৰা জানিব খুজিম যে যোৱা 25 তাৰিখে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ৰিজাল্ট দিলে আৰু 15 জুলাই CBSE ৰিজাল্ট ডিক্লেয়াৰ কৰিব এতিয়া ৰিক্ৰুট বা মানে এডমিশন প্ৰসেস কেতিয়া স্টার্ট হ'ব আপোনালোকৰ আমাৰ অলৰেডি এডমিশন প্ৰসেসটো স্টার্ট হৈ গৈছে গোটেই প্ৰসেসটো এইবাৰ আমাৰ প্ৰথমবাৰৰ কাৰণে অনলাইন হ'ব আগতে আমাৰ পাৰ্শিয়াল অনলাইন আছিলে এতিয়া আমাৰ 100% অনলাইন হ'ব যিকোনো এজন ষ্টুডেণ্টে আমাৰ ৱেবছাইটত গৈ লগ ইন কৰি আপোনাৰ নিজৰ ফৰ্মখন ফিল আপ কৰিব তাৰপিছত মাৰ্কশ্বিট সাবমিট কৰিব আৰু বেসড অন HS মাৰ্কস এট প্ৰেজেন্ট যেহেতু এনি নৰ্মালি আমাৰ এডমিশন ক্ৰাইটেৰিয়া থাকে আপোনাৰ JEE বা CEE স্কোৰ লাগে সেই স্কোৰৰ ওপৰত বেস কৰি হয় নৰ্মালি আৰু তাৰ ওপৰত PCM পাৰ্সেন্টেজ ফিজিক্স কেমিষ্ট্ৰি ম্যাথছৰ যেটো পাৰ্সেন্টেজ থাকে হেতুৰ পাৰ্সেন্টেজ আৰু এই এন্ট্ৰেন্সৰ স্কোৰটো মিলাইহে আমাৰ এডমিশন হৈছিল কিন্তু এবাৰ যেহেতু CEE এন্ট্ৰেন্সটো এটা কৈছে যদিও যে আগষ্টৰ 2 তাৰিখে হ'ব হিমান এটা কনফাৰ্মেশন নাই সো এতিয়া ষ্টুডেন্টখিনি অলপ মানে হেৰি ৰুমটোৰ অৱস্থাটো আছে যে কি হ'ব পৰীক্ষা নহলে কি পঢ়িব তো তেনেকুৱা ধৰণৰ ষ্টুডেন্টৰ কাৰণে আমি কিছুমান হেৰি কৰিছো যে আমি এটা পাৰ্সেন্টেজ সিট বেসড অন HS মাৰ্কস আমি এডমিশন দিছো যেটো পিছত আমি এন্ট্ৰেন্স হলে আকৌ ৰিভিউ হ'ব হেবিলাক বস্তু কিন্তু এতিয়া আপোনাৰ অনলাইন এডমিশনটো ফুল ফ্লেজড আৰম্ভ হৈ গৈছে আৰু তাৰে কাৰণে আমাৰ এডমিশনত কিছুমান স্পেশাল আমাৰ ওয়েভাৰ স্কিমসও আছে যেনেকৈ এজন ষ্টুডেণ্টে ধৰক এতিয়া হায়াৰ সেকেন্ডাৰীত যদি ফিজিক্স কেমিষ্ট্ৰি ম্যাথছত 90% পাইছে বা 90% এণ্ড আবাভ পাইছে সেই ষ্টুডেণ্টজনৰ আপোনাৰ 100% টিউশন ফিজ ওয়েভাৰ হৈ যায় ঠিক তেনেকৈ এজন ষ্টুডেণ্টে যদি আপোনাৰ মানে 80% পাইছে তাৰ 70% ফি ওয়েভাৰ হৈ যাব আকৌ কোনোবাই যদি পিছলে CEE মেৰিট লিষ্টত আহি যায় তাৰ 60% ওয়েভাৰ হ'ব ঠিক তেনেকৈ NCC হওক এই গোটেইবোৰ কিছুমান ওয়েভাৰ স্কিমস আছে মানে গোটেই আপোনাৰ যেটো ফি স্ট্ৰাকচাৰ এটা 100% যেতিয়া ওয়েভাৰ দি দিব আপোনাৰ আমাৰ ধৰক 4,98,000 4,98,000 ৰ পৰা আপোনাৰ টোটাল যদি গোটেইকেইটা সেমিষ্টাৰত হিমানখিনি ডিডাকশন কৰি দি আপোনাৰ 3,82,000 মাইনাসে হৈ যায় তো মাত্ৰ অকমান মানে জাস্ট এটা নমিনাল ফিজ দি এটা মানে কমপ্লিট কোর্স কমপ্লিট কৰিব পাৰিব গতিকে তেনেকুৱা ধৰণৰ আৰু প্ৰত্যেকটো কোৰ্সতে আপোনাৰ হেনেকুৱা ধৰণৰ প্ৰভিজন আছে আৰু এডমিশনটো এতিয়া আমি আশা কৰিছো মানে গোটেইখিনি হেৰিয়ে যেনেকে বিচাৰিছো তেনেকে হৈয়ে আছে গতিকে আগলো চলি থাকিব এনেকে যেতিয়ালৈকে সিটসবোৰ ফিল আপ নহয় আৰু থ্যাংক ইউ ভেরি মাচ আমি জানিলো আজি জিআইএমটিৰ কথা বহুতখিনি থ্যাংক ইউ ভেরি মাচ ডক্টৰ শৰ্মা থ্যাংক ইউ ডক্টৰ আমিও ভাল পালো আৰু আমি আশা কৰোঁ এইটো শুনি আমাৰ শ্ৰোতাসকলেও ভাল পাব আৰু তেওঁলোকে সঁহাৰি জনাব নমস্কাৰ